সকলোলৈকে মোৰ ফালৰ পৰা পোহৰৰ উৎসৱ দীপাৱলীৰ বহু শুভকামনা থাকিল। যিহেতু জুবিনদাবিহীন এইটো প্ৰথমটি দীপাৱলী আৰু তেখেত আমাৰ মাজৰ পৰা নোহোৱা হোৱা প্ৰায় এমাহেই সম্পূৰ্ণ হ'ল আৰু তেখেতৰ সেই ঘটনাটোৰ পাছৰ পৰাই সকলোৰে মনবোৰ যিহেতু সেমেকায়, সেয়েহে এইবাৰ তেনেকৈ ক'তো বিশেষ আয়োজন দেখা পোৱাই হোৱা নাই আৰু আমাৰো এইবাৰ একো তেনেকৈ বিশেষ আয়োজন কৰা হোৱা নাই বাৰু। অকল চাকি জ্বলোৱা হৈছে আৰু চাৰিওফালে চাকি দি আমাৰ ঘৰখন পোহৰাই তোলা হৈছে। এইবাৰ লাইটো লগোৱা হোৱা নাই আৰু তাৰ পাছত মোক বৰমাই মাতিলে তাহাঁতৰ ঘৰলৈ প্ৰসাদ খাবলৈ আৰু মই গ'লোঁ, প্ৰসাদ খালোঁ আৰু প্ৰসাদ খাই আমাক পিঠা আৰু লাড়ু খাব দিলে বাৰু। সেয়া খাই আমি আহিলোঁ জুবিনদাৰ ফটোখনত শ্ৰদ্ধাঞ্জলি জনাবলৈ আৰু শ্ৰদ্ধাঞ্জলি জনাই ঘৰলৈ উভতিলোঁ, কাৰণ এবাৰ একো ফটকাও ফুটোৱা হোৱা নাই তেনেকৈ বিশেষ, যিহেতু চবৰে মনবোৰ সেমেকা মই কৈছোঁৱেই আৰু সকলোৰে যেন জীৱনৰ পৰা আন্ধাৰবোৰ আঁতৰি পোহৰ নামি আহে মই তাৰেই কামনা কৰিলোঁ।